আপোনালোকে দীৰ্ঘদিনৰ পৰা কাহৰ সমস্যাত ভুগি আছে নেকি? কাহটো এণ্টিবায়'টিক দিয়াৰ পিছতো, এণ্টি এলাৰ্জিক মেডিচিন দিয়াৰ পিছতো কিছুদিন পিছে ঘনাইকৈ আপোনালোকৰ সমস্যাটো আকৌ ঘূৰি আহিছে নেকি? যদি আহি আছে, হয়তো আপোনালোকৰ কি হ'ব পাৰে? এলাৰ্জিক কাফ হ'ব পাৰে। আৰু এই এলাৰ্জিক কাফটো ঠিক কৰিবৰ কাৰণে মেডিচিনৰ লগতো ৰোগীৰো কিছুমান বস্তু জানিবলগীয়া থাকে আৰু ফ'ল' কৰিবলগীয়া থাকে। তেতিয়াহে আপোনালোকে এই সমস্যাটোৰ পৰা একেবাৰে স্থায়ীভাৱে ওলাই আহিব পাৰে। নৰ্মেলি মানুহৰ কাহ হ'লে কি হয়? সেইটো সাধাৰণতে বেক্টেৰিয়া বা ভাইৰাছ এইবোৰৰ ইনফেকশ্যনৰ কাৰণে হয়। কিন্তু এলাৰ্জিক কাহটো কোনো বেক্টেৰিয়া বা ভাইৰাছৰ ইনফেকশ্যনত নহয়। সেইকাৰণে এণ্টিবায়'টিক দিয়াৰ পিছতো কিন্তু এলাৰ্জিক কাহটো সাধাৰণতে ঠিক নহয়। আমাৰ লাংছৰ যিবোৰ এয়াৰৱে আছে, সেইবোৰ যেতিয়া কি কৰে? এলাৰ্জেনৰ প্ৰতি ৰিয়েক্ট কৰে, তেতিয়াহে এলাৰ্জিক কাফ হয়। মানে আমাৰ উশাহ লোৱা যিবোৰ নলী আছে, সেইবোৰৰ ছাৰফেচত যেতিয়া এলাৰ্জেণ্ট এটা গৈ পায়, যেতিয়া এলাৰ্জেণ্ট তাত টাচ হয়, তেতিয়া সেই কি কৰে? এয়াৰৱেবোৰে ৰিয়েক্ট কৰে আৰু তাৰ ফলতহে কি হয়? আপোনালোকৰ এলাৰ্জিক কাফ হয়। এতিয়া এলাৰ্জেণ্ট কি হ'ব পাৰে? এলাৰ্জেণ্টটো আপোনালোকৰ ধূলি হ'ব পাৰে, মৰি থকা পোক পৰুৱাৰ কিছুমান পাৰ্টছ হ'ব পাৰে, কিছুমান ফুলৰ পলেন হ'ব পাৰে, কিছুমানৰ কাৰণে সেইটো কিবা এটা স্মেল হ'ব পাৰে, গোন্ধ হ'ব পাৰে, পাৰফিউম হ'ব পাৰে, কিছুমান ৰোগীৰ কাৰণে সেইটো ঠাণ্ডা বতাহ হ'ব পাৰে, বা ছাডেন যদি আপোনালোকৰ টেম্পাৰেচাৰটো চেঞ্জ হয়, সেইটোও এলাৰ্জেণ্টৰ কাম কৰিব পাৰে। কিছুমানৰ কাৰণে ধূপ, আগৰবাতি বা আপোনালোকৰ যিটো মস্কুইটো কয়েল যে আমি জ্বলাওঁ, বা যিকোনো ধৰণৰ ধোঁৱা, এইবোৰো কি হ'ব পাৰে? এলাৰ্জেণ্ট হিচাপে কাম কৰিব পাৰে। যদি আপোনালোকৰ ফেমিলি হিষ্ট্ৰীত কাৰোবাৰ এলাৰ্জি আছিলে বা এষ্টেমা আছিলে, তেতিয়াহ'লেও কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ এলাৰ্জিক কাফ হোৱাৰ যিটো সম্ভাৱনা, সেইটো নৰ্মেল মানুহতকৈ বেছি থাকিব পাৰে। যিয়ে নহওক, আপোনালোকৰ যদি দীৰ্ঘদিনৰ পৰা কাহ হৈ আছে, আপোনালোকে জানিব বিচাৰিছে যে এইটো এলাৰ্জিক কাহ হোৱাৰ সম্ভাৱনা কিমান আছে, তেনেহ'লে মই এতিয়া উল্লেখ কৰিব যোৱা লক্ষণবোৰ যে আছে, এইবোৰ আপোনালোকে এবাৰ ভালকৈ শুনিব। যদি আপোনালোকৰ কাহটো কি হয়? নন প্ৰডাক্টিভ হয়, অৰ্থাৎ আপোনালোকৰ কাহটো যদি শুকান হয়, আপোনালোকে কাহে ঠিকে কিন্তু কাহটো ওলাই নাহে, কাহটো যদি ড্ৰাই হয়, তাৰ লগতে যদি কাহটো কি হয়? আপোনালোকৰ ৰাতিকে বেছিকৈ হয় বা ৰাতিপুৱা উঠাৰ পিছত যদি বেছিকৈ হয়, আৰু এই কাহবোৰ সাধাৰণতে 1-2 মাহ পিছে বা প্ৰতি বছৰে যিকোনো এটা নিৰ্দিষ্ট সময়ত বা এটা নিৰ্দিষ্ট ছিজনত কি হয়? যদি ঘনাই ৰিঅকাৰ হৈ থাকে, তেনেহ'লে আপোনালোকে ধাৰণা কৰিব পাৰে যে আপোনাৰ কাহটো কি হয়? এলাৰ্জিক কাফ হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ এলাৰ্জিক কাফ আমি জাষ্ট এটা হোমিঅ'পেথিক মেডিচিনৰ সহায়ত ঠিক কৰিব পাৰোঁ। কিন্তু মেডিচিনটো লৈ থকা সময়তো আপোনালোকে পাৰ্মানেণ্টলি নিজৰ লাইফষ্টাইলত কেইটামান পৰিৱৰ্তন আনিব লাগিব। মই যে ক'লোঁ যিকেইটা এলাৰ্জেণ্টৰ কাম কৰিব পাৰে, আপোনালোকে নিজৰ জীৱনৰ পৰা সেই এলাৰ্জেণ্টকেইটা দূৰ কৰিব চেষ্টা কৰিব লাগিব। যদি আপোনালোকৰ ধূলিৰ পৰা এলাৰ্জেণ্টটো আহে, তেনেহ'লে আপোনালোকে ধূলিৰ পৰা দূৰত থাকিব লাগিব। আপোনালোকৰ যদি কোনোবা স্মেলৰ পৰা আহে বা কোনোবা ধোঁৱাৰ পৰা আহে, সেই বস্তুটোৰ পৰা আপোনালোকে দূৰত থাকিব লাগিব। আৰু তাৰ লগতে আপোনালোকে এটা হোমিঅ'পেথিক মেডিচিন 5 দিনৰ কাৰণে লৈ চাব পাৰে। মেডিচিনটোৰ নাম হৈছে ছালফাৰ 30। এই মেডিচিনটো সাধাৰণতে 30 ml ডিষ্টিল্ড ৱাটাৰত বা পানীত 1 টোপাল মেডিচিন মিহলাই কেনে বনাই দিয়া হয়, আৰু সেই পানীটোৰ পৰা 20 টোপালকৈ অকল ৰাতিপুৱাৰ ভাগত খাব দিয়া হয়, 5 দিনলৈকে খাব দিয়া হয়। বেছিভাগ এলাৰ্জিক কাফৰ ক্ষেত্ৰত এই মেডিচিনটো বহুত এফেক্টিভ হয়। কিন্তু ইয়াৰ লগতে আপোনালোকে সদায় যিটো এলাৰ্জেণ্ট আছে, সেইটোৰ পৰা দূৰত থাকিবৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত যদি ৰোগী আৰু বেলেগ কিবা বেমাৰত ভুগি আছে বা দীৰ্ঘদিনীয়া কিবা এলাৰ্জিক প্ৰব্লেম আছে, সেইটো ক্ষেত্ৰত হয়তো ডিটেইলছ হিষ্ট্ৰী লৈ তাৰ পিছতহে মেডিচিন চিলেকশ্যন কৰিব পৰা যাব। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন হোমিঅ'পেথিক ডক্টৰৰ সৈতে পৰামৰ্শ কৰি তাৰ পিছতহে চিকিৎসা কৰিব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক হোমিঅ'পেথিক চিকিৎসা লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে কি হয়? সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰিব।